ফ্ৰেণ্ডছ স্মাৰ্ট ৱেৰ ফৰ অল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ পাৰ্ট 3 আৰু পাৰ্ট 1 আৰু পাৰ্ট 2 যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা চাই ল'ব, তেতিয়াহে পাৰ্ট 3টো বুজিবলৈ আপোনালোকৰ বাবে ইজি হ'ব। আৰু আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ভিডিঅ'টোত আমি কেইটামান কুৱেশ্যন এনচাৰ বিষয়ে ডিছকাছ কৰিম যিবোৰ সম্ভাৱনা আছে, মানে আপোনাৰ আগন্তুক এক্সামবোৰত অহা প্ৰায় সম্ভাৱনা আছে। আৰু মেথছ বস্তুটো এনেকুৱা আপোনালোকে কিছুমানে ইজি মেথছবোৰ কৰিয়ে থৈ দিয়ে আৰু অলপ হাই লেভেলত নাযায়। আজিকালি ইমান ইজিও নাহে, অলপ মডাৰেট লেভেলৰ মেথছ কৰিবলৈ শিকিব আৰু ইমান হাৰ্ডো নহয়, চব কনচেপ্টচুৱেল হয়। কনচেপ্টবোৰ যদি আপোনালোকে ভালকৈ জানে তেতিয়াহ'লে যিকোনো প্ৰকাৰৰ মেথছ কৰিব পাৰিব আৰু ঘুমাই পকাই সোধে ন অংকবোৰ এনেও। গতিকে আহক ভিডিঅ'টো পলম নকৰাকৈ ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওক। উইদাউট ষ্টপেজ এ ট্ৰেইন ট্ৰেভেলছ এট এন এভাৰেজ স্পীড অফ 75 km/h এণ্ড উইথ ষ্টপেজ ইট কভাৰ্ছ দ্য ছেম ডিষ্টেঞ্চ উইথ এন এভাৰেজ স্পীড অফ 60 km/h। হাউ মেনি মিনিটছ পাৰ আৱাৰ ডাজ দ্য ট্ৰেইন ষ্টপ? অৰ্থাৎ কৈছে ধৰক এখন ট্ৰেইন এৰ পৰা বিলৈ যায়, মাজত বহুতো ষ্টপেজ আছে, ষ্টেচন আছে, আৰু যেতিয়া ট্ৰেইনখন উইদাউট ষ্টপেজত যায়, যেতিয়া কোনো ষ্টেচনত নৰখে, তেতিয়া তাৰ স্পীড কিমান? 75 km/h এভাৰেজ স্পীড। আৰু এভাৰেজ স্পীডৰ কথা কৈছে। আৰু যেতিয়া ট্ৰেইনখন ৰখি ৰখি যায়, এখন যেতিয়া ৰখি ৰখি যাব তেতিয়া এভাৰেজ স্পীড কিমান? 60 km/h স্পীডত যায়। এতিয়া সুধিছে ঘণ্টাত কিমান মিনিট ট্ৰেইনখন ৰখিলে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এটা সৰু ফৰ্মুলা আছে, মনত ৰাখিব। টাইম ইকুৱেল টু ডিফাৰেঞ্চ অফ স্পীড। ডিফাৰেঞ্চ অফ স্পীড লিখি ল'ব আপোনালোকে, কপি পেন লৈ বহিব যেতিয়া মেথছ কৰে। ডিফাৰেঞ্চ টাইম ইকুৱেল টু ডিফাৰেঞ্চ অফ স্পীড ডিভাইডেড বাই উইদাউট ষ্টপিং স্পীড। আমি ডিফাৰেঞ্চ অফ স্পীড কিমান? উইদাউট ষ্টপেজত 75 যায় মাইনাছ উইথ ষ্টপেজত কিমান যায়? 60 km/h যায়। 75 মাইনাছ 60 আৰু উইদাউট ষ্টপেজৰ স্পীডটো ল'ব লাগিব 75, অৰ্থাৎ 15/75 কাটিলে 15, 5 × 75, অৰ্থাৎ কিমান পালোঁ? 1/5। এইটো আমাৰ মিনিটত সুধিছে কাৰণে আমি 60 দি পূৰণ কৰি দিলোঁ, ইনটু 60 12 মিনিট, ক্ষমা কৰিব, অৰ্থাৎ ঘণ্টাত কিমান ৰখে ট্ৰেইনখন? 12 মিনিট ৰখে। দুই নম্বৰ কুৱেশ্যনটো চাওক। টু ট্ৰেইন ষ্টাৰ্ট এট দ্য ছেম টাইম ফ্ৰম এ এণ্ড বি এণ্ড প্ৰচিড টুৱাৰ্ডছ ইটছ আদাৰ এট 36 km/h এণ্ড 42 km/h ৰেছপেক্টিভলি। When they meet, it is found that one train has moved 48 km more than other. What is the distance between A and B? ইয়াত দুখন ট্ৰেইনৰ কথা কৈছে। ধৰক এইটো পইণ্ট এ আৰু এইটো পইণ্ট বি। দুইখন ট্ৰেইনে ইটছ আদাৰ কি কৈছে? ট্ৰেইন গৈছে, প্ৰথম ট্ৰেইনখন বি ফালে গতি কৰিছে আৰু দ্বিতীয় ট্ৰেইনখন এ ফালে গতি কৰিছে। আৰু প্ৰথম ট্ৰেইনখনৰ স্পীড কিমান দি আছে? 36 km/h স্পীডত গৈ আছে, আৰু দ্বিতীয় ট্ৰেইনখন আপোনালোকৰ গৈ আছে কিমান? 42 km/h। যেতিয়া তেওঁলোকে লগ পায়, ক্ৰছটো কৰিবই, ধৰক চি পইণ্টত তেওঁলোকে কি হ'ল? তেওঁলোকৰ মিটিং হ'ল, চি পইণ্টত মিটিং হ'ল। তেতিয়া এখন ট্ৰেইন 48 km বেছি গতি কৰিলে। কোনখন ট্ৰেইন 48 km বেছি? অভিয়াছলি বি ট্ৰেইনখন গতি কৰিব, কাৰণ বি ট্ৰেইনখন স্পীড বেছি, গতিকে 48 km বেছি মুভ কৰিব। অৰ্থাৎ ধৰক এ পৰা চি লৈ দূৰত্ব x কিলোমিটাৰ, এ ট্ৰেইনখনে চি লৈকে x কিলোমিটাৰ গতি কৰিলে, গতিকে বি ট্ৰেইনখনে চি লৈকে কিমান গতি কৰিব? x + 48 km, অৰ্থাৎ বি ট্ৰেইনখনে 48 km বেছি গতি কৰিলে। আৰু আপোনালোকে এটা কথা মন কৰিব, টাইমৰ কথা ইয়াত উল্লেখ কৰা নাই, যিহেতু টাইম একে সময়ৰ পৰা ষ্টাৰ্ট হৈছে। ধৰক দুইখন ট্ৰেইন 6 PM পৰা ষ্টাৰ্ট হৈছে, 6 PM পৰা ষ্টাৰ্ট হৈছে, ছেম টাইমৰ পৰা ষ্টাৰ্ট হৈছে ন, সেইটো কনচেপ্ট মাথাত লৈ আমি কৰিব লাগিব। অৰ্থাৎ টাইম এ ট্ৰেইনখনৰ টাইম ইকুৱেল টু টাইম বি ছেম,
আৰু আমি আগতে পঢ়ি আছিলোঁ ফৰ্মুলা কি ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম গতিকে টাইমৰ ফৰ্মুলা কি হ'ব ডিষ্টেঞ্চ আপন বাই স্পীড টাইমৰ ফৰ্মুলা কি হ'ব ডিষ্টেঞ্চ আপন বাই স্পীড প্ৰথমখনক আমি d1 লগাই দিছোঁ s1 d2 s2 আপোনালোকে কপি পেন ল'ব মই মুছি দিছোঁ জেগা নহয় বাবে চি পইণ্টত লগ পাইছিলে এতিয়া আমি ডিষ্টেঞ্চ কিমান ধৰিম এ পৰা চি লৈ প্ৰথমখন ডিষ্টেঞ্চ x কিলোমিটাৰ হৈছিল আৰু স্পীড কিমান প্ৰথম ট্ৰেইনখনৰ স্পীড 36 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে আৰু দ্বিতীয় ট্ৰেইনখনে 48 কিলোমিটাৰ বেছি ট্ৰেভেল কৰিলে ন গতিকে ডিষ্টেঞ্চ কিমান x + 48 আৰু দ্বিতীয় ট্ৰেইনখনৰ স্পীড আছিলে 42 কিলোমিটাৰ পাৰ আৱাৰ দ্বিতীয়খনে 48 কিলোমিটাৰ বেছি ট্ৰেভেল কৰিছিলে আৰু স্পীড দি আছে 42 কিলোমিটাৰ পাৰ আৱাৰ এটা মানে কাটি সৰুকৈ লওক 6 6 গুণ 37 6 7 গুণ 42 কিমান হ'ব 7x আৰু ইফালে 6x প্লাস 6 আৰু 48 পূৰণ কৰিলে কিমান হ'ব 8 6 39 8 6 7 24 25 28 288 হ'ব আপোনাৰ 288 আৰু এইটো আপোনাৰ 7x হ'ব 6x গ'লে কিমান হ'ব অনলি x থাকিলে x = 288 কিলোমিটাৰ আমি x ৰ মান পাছো আৰু কোৱেশ্যনত সুধিছে a আৰু b ৰ মাজত ডিষ্টেঞ্চ কিমান x ৰ মান যদি 288 কিলোমিটাৰ হয় আৰু x + 48 ৰ মান কিমান হ'ব অৰ্থাৎ a পৰা c দূৰত্ব পালো আমি a পৰা c দূৰত্ব যদি 288 কিলোমিটাৰ হয় b পৰা c দূৰত্ব কিমান হ'ব obviously 48 প্লাস হৈ যাব কাৰণ x ৰ মান পাছিলো আমি 288 প্লাস 48 অলৰেডি আছে 48 কিমান হ'ব 336 কিলোমিটাৰ এতিয়া আমি কি পালো আমি পালো x ৰ মান পালো অৰ্থাৎ a পৰা c দূৰত্ব পালো 288 কিলোমিটাৰ আৰু b পৰা c মান পালো a পৰা c আৰু b পৰা c মান পালো কিমান 336 কিলোমিটাৰ কোৱেশ্যনত সুধিছে a b মাজৰ দূৰত্ব কিমান গলে দুইটা প্লাস কৰি দিয়ক 288 প্লাস 336 কিমান হ'ব 14 4 11 12 624 কিলোমিটাৰ এটো হৈছে আপোনাৰ কনসেপচুৱেল পাৰ্ট আপুনি শৰ্ট ফৰ্মতো কৰিব পাৰে কিন্তু কনসেপ্টটো ক্লিয়াৰ ৰাখিব সদায় কনসেপ্ট ক্লিয়াৰ থাকিলেহে শৰ্টত কৰিবলৈ সুবিধা হয় ইয়াৰ শৰ্ট ফৰ্ম এটাও আছে বৰ জানি থক এ বি মাজত যেনেকুৱা কোৱেশ্যন হয় যেতিয়া এই ধৰণৰ কোৱেশ্যন আহিব এ বি মাজৰ ডিষ্টেঞ্চ খুলিব আৰু দুটা সেম টাইমৰ পৰা ষ্টাৰ্ট হ'ব আৰু স্পীড দিয়া থাকিব এতিয়া তাৰ ডিষ্টেঞ্চ উলিয়া ফৰ্মুলাটো আছে d = difference of speed difference of distance into sum of speed divided by difference of speed ইয়াত ডিফাৰেন্স অফ ডিসটেন্স কিমান 48 কিলোমিটাৰ বেছি ট্ৰেভেল কৰিছিল ন বিখনে গতিকে ডিফাৰেন্স অফ ডিসটেন্স 48 ইনটু সাম অফ স্পীডৰ সাম অৰ্থাৎ 36 প্লাস 42 36 প্লাস 42 কিমান ক'লে 8 আৰু 78 সাম অফ স্পীড 70 আৰু ডিফাৰেন্স অফ স্পীড 32 আৰু 40 36 আৰু 42 ডিফাৰেন্স কিমান 42 পৰা 36 লৈ কিমান 6 এটো কাটা কৰি কৈ দিও 6 8 গুণ 48 8 into 78 8 গুণ 64 4 আৰু 624 কিলোমিটাৰ দুইটা সেম আহিব নোট কৰি লব নেক্সট এটা ইজি কোৱেশ্যন চাও how many second will a train 100 meter long running at a speed of 72 km per hour take to pass a certain electric pole অৰ্থাৎ কি কৈছে how many second will a 100 meter লঙৰ ট্ৰেইনে 100 মিটাৰ দীঘল এখন ট্ৰেইন ধৰক ট্ৰেইনে এটা পুল পাৰ কৰিবলৈ কিমান সময় লাগিব
যদি ট্ৰেইনখন 72 কিলোমিটাৰ পাৰ হোৱাৰ স্পীডত গৈ আছে। তো এইখিনি এটা পুল আছে ধৰি লওক, এই পুলটো পাৰ কৰিলেও কিমান সময় লাগিব। চিম্পল আমি ফৰ্মুলা পাইছিলোঁ, কি পাইছিলোঁ, ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম। ডিষ্টেঞ্চ কিমান দি আছে 100 মিটাৰ, স্পীড কিমান দি আছে 72 কিলোমিটাৰ পাৰ হোৱা, কিন্তু মিটাৰ লগত 72 কিলোমিটাৰ পাৰ হোৱাটোক আমি কি কৰিব লাগিব, মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব, যিহেতু ডিষ্টেঞ্চ মিটাৰত দি আছে ট্ৰেইনখনৰ। আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ কি কৰিছিলোঁ 5/18 কৰিছিলোঁ ইনটু টাইম। 18 4 গুণ 72 আৰু ইপিনে 5 4 গুণ 20 হ'ব। মচি মই ভালকৈ কৈছোঁ। কি দি আছে ইয়াত, ডিষ্টেঞ্চ দিয়া আছে ট্ৰেইনখনৰ 100 মিটাৰ আৰু স্পীড দিয়া আছে 72 কিলোমিটাৰ পাৰ হোৱাত আছে, গতিকে আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ গ'লোঁ 20 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি জানো যে ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম, আমাক উলিয়াব দিছে কিমান টাইম, কিমান হ'ব টাইম ইকুৱেল টু ডিষ্টেঞ্চ আপন মাই স্পীড। ডিষ্টেঞ্চ 100 আৰু স্পীড 20 অৰ্থাৎ 5 ছেকেণ্ড। ইজি আছিল এইটো। 4 নম্বৰ কুৱেশ্যনটো চাওক। এনেকুৱা ধৰণৰ কুৱেশ্যন SSC ৰেলৱে খুব অহা দেখা যায়। টু ষ্টেচনছ, প্ৰশ্ন কি আছে, 2 stations A and B are apart 110 kilometer apart from each other. One train starts from A at 7 AM and travels towards B at 20 kilometer per hour speed. Another train starts from B at 8 AM and travels towards A at 25 kilometer per hour speed. At what time will they meet? Question to বুজি ল'ব কি কৈছে। দুটা ষ্টেচন আছে A আৰু B। ষ্টেচন দুটা ইয়াৰ মাজৰ দূৰত্ব দি দিছে, দূৰত্ব কিমান দি দিছে 110 কিলোমিটাৰ দি দিছে। প্ৰথম ট্ৰেইনখন A পৰা ষ্টাৰ্ট হয় কিমান বজাত, মন কৰিব টাইম বেলেগ দি আছে, 7টা বজাত ষ্টাৰ্ট হয় আৰু স্পীড কিমান আছে প্ৰথম ট্ৰেইনখনত 20 কিলোমিটাৰ পাৰ হোৱাৰ। আৰু ছেকেণ্ড ট্ৰেইনখন B পৰা A লৈ ষ্টাৰ্ট হয় 8 AM আৰু স্পীড কিমান দি আছে ছেকেণ্ড ট্ৰেইনখনত 25 কিলোমিটাৰ পাৰ হোৱাৰ। এতিয়া সুধিছে কিমান টাইমত দুইখনে লগ লাগিব। আগৰ কুৱেশ্যনটো আমি চাইছিলোঁ কিমান তাত সময় কি দি আছিলে, হয় নহয়, ছেম টাইমৰ পৰা ষ্টাৰ্ট হৈছিলে ট্ৰেইনবিলাক, কিন্তু ইয়াত টাইমটো ডিফাৰেণ্ট টাইমৰ পৰা ষ্টাৰ্ট হৈছে। প্ৰথমখন 7 AM পৰা হৈছে আৰু দ্বিতীয়খন 8 AM হৈছে। এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব, প্ৰথমতে আপুনি টাইমটো চেম কৰি ল'ব, অৰ্থাৎ A ট্ৰেইনখনকো 8টা বজাৰ পৰা ষ্টাৰ্ট কৰি দিব, অৰ্থাৎ 1 ঘণ্টা বেছি চলাই দিব। A ট্ৰেইনখন যদি 1 ঘণ্টা বেছি চলালে ধৰক C পইণ্ট পালেহি, আৰু A ট্ৰেইনখনৰ স্পীড কিমান 20 কিলোমিটাৰ পাৰ হোৱাৰ দিয়া আছে, গতিকে 1 ঘণ্টা দি কিমান কিলোমিটাৰ যাব, 1 ঘণ্টা দি 20 কিলোমিটাৰ যাব, হয়। গতিকে A পৰা C দূৰত্ব আমি 20 কিলোমিটাৰ পাই গ'লোঁ যিহেতু। এতিয়া 110ৰ পৰা টোটেল দূৰত্ব আছিলে কিমান 110ৰ পৰা 20 কিলোমিটাৰ মাইনাছ হৈ যাব, অৰ্থাৎ ইয়াৰ দূৰত্ব এতিয়া থাকিব 90 কিলোমিটাৰ হৈ যাব B পৰা C লৈ দূৰত্ব। ধৰিলোঁ আমি তেওঁলোকে X পইণ্টত মিট কৰে। আৰু X নালাগে, ধৰক তেওঁলোকে M পইণ্টত লগ পায়। এতিয়া C পৰা B দূৰত্ব আমি 90 কিলোমিটাৰ হৈ গ'ল, আৰু C পৰা ধৰক M দূৰত্ব X কিলোমিটাৰ হয়। ইয়াৰ পৰা যদি M দূৰত্ব X কিলোমিটাৰ হয় আৰু B পৰা M দূৰত্ব কিমান হ'ব, B পৰা M দূৰত্ব হ'ব টোটেল দূৰত্ব 90 মাইনাছ X কিলোমিটাৰ। ভালকৈ কৰিছোঁ আপোনালোকক চাওক। দুটা ষ্টেচন A আৰু B হ'ল, সিহঁতৰ টোটেল দূৰত্ব A আৰু B দূৰত্ব দি আছিলে 110 কিলোমিটাৰ। প্ৰথম ট্ৰেইনখন 7টা বজাত চলে, দ্বিতীয় ট্ৰেইনখন 8টা বজাৰ পৰা ষ্টাৰ্ট হয়,
টুৱাৰ্ডছ ইটছ আদাৰ, বিপৰীত দিশত গতি কৰি আছে। এতিয়া কৈছে কিমান টাইমত দুইখনে লগ পাব, আৰু তেওঁলোকৰ স্পীড বেলেগ বেলেগ দিয়া আছে। এ চলি আছে 20 কিলোমিটাৰ পাৰ হোৱাৰ স্পীডত আৰু বি চলি আছে 25 কিলোমিটাৰ পাৰ হোৱাৰ স্পীডত। এতিয়া টাইম এনেকুৱা প্ৰশ্ন হ'লে আমি সদায় টাইমটো চেঞ্জ কৰি ল'ম। ইয়াকো এখনো আমি 8টা বজাৰ পৰা চলাই দিম, মানে এঘণ্টা বেছি চলাই দিম। ধৰক ট্ৰেইনখন প্ৰথম ট্ৰেইনখন এৰ পৰা চিলৈ এঘণ্টা বেছি চলাই দিলোঁ, কিমান কিলোমিটাৰ যাব? ইয়াত যদি স্পীড 20 কিলোমিটাৰ হয়, 20 কিলোমিটাৰ ট্ৰেভেল কৰিলে চিলৈকে, চি পাওঁতে ইয়াৰ টাইম কিমান হৈ গ'ল? 8 AM হৈ গ'ল। এতিয়া দুইটাৰ টাইমটো মিলি গ'ল, 8 AM হৈ গ'ল। এতিয়া 20 কিলোমিটাৰ এ পৰা বিলৈকে টোটেল দূৰত্ব আছিলে 110 কিলোমিটাৰ। এতিয়া 20 কিলোমিটাৰ এ চলিলে ন, গতিকে ইয়াত থাকি গ'ল কিমান? বি পৰা চি দূৰত্ব, ইয়াৰ দূৰত্ব কিমান হ'ব? 20 কিলোমিটাৰ মাইনাছ কৰি দিয়ক, তেতিয়া টোটেল দূৰত্ব 110 নহয়, টোটেল দূৰত্ব 90 কিলোমিটাৰ। বাকী আগৰ নিচিনা কৰি দিলেই হ'ল। এতিয়া ধৰক দুয়োটাই এম পইণ্টত মিট কৰে। এতিয়া চিৰ পৰা এমলৈ দূৰত্ব ধৰক x কিলোমিটাৰ, গতিকে আৰু বিৰ পৰা এমলৈ দূৰত্ব কিমান হ'ব? 90 মাইনাছ x কিলোমিটাৰ। এতিয়া চেম কনচেপ্ট লগাই দিয়ক, টাইম এ ইকুৱেল টু টাইম বি, দুইখন টাইম একেই। টাইমৰ ফৰ্মুলা কি পাইছিলোঁ? টাইমৰ ফৰ্মুলা ডিষ্টেঞ্চ আপন স্পীড পাইছিলোঁ। ডিষ্টেঞ্চ কিমান? এতিয়া চিৰ পৰা এমলৈ ডিষ্টেঞ্চ হ'ব x কিলোমিটাৰ হৈছিলোঁ, আৰু স্পীড কিমান? প্ৰথম ট্ৰেইনখনত 20, দ্বিতীয় ডিষ্টেঞ্চ কিমান? 90 মাইনাছ x, আৰু দ্বিতীয় ট্ৰেইনখনৰ স্পীড কিমান? 25। নোট কৰি যাব আপোনালোকে, মই মুচি দিম। এতিয়া কাটাকাটি কৰিলে 5 4 গুণ 20, 5 5 গুণ 25, মানে কিমান হ'ব? ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ লগতে। 5x ইকুৱেল টু 90 4 গুণ কিমান হ'ব? 360 মাইনাছ 4x। তো 5x আৰু এইপিনে 4x আহিলে কি হৈ যাব? প্লাছ হৈ যাব, অৰ্থাৎ 9x ইকুৱেল টু 360 হ'লে x ইকুৱেল টু 9 4 গুণ 34, 40 কিলোমিটাৰ। এক্সৰ মান আমি পালোঁ 40 কিলোমিটাৰ। এইপিনে মই লিখি দিছোঁ, এক্সৰ মান কিমান পালোঁ? 40 কিলোমিটাৰ। অৰ্থাৎ প্ৰথম ট্ৰেইনখন ধৰ এম পইণ্টতো লগ পাইছিলে, দুইখন ট্ৰেইনে ক্ৰছ কৰিছিলে। প্ৰথম ট্ৰেইনখনৰ পৰা লগ পোৱাৰ দূৰত্ব কিমান? 40 কিলোমিটাৰ দ্বিতীয়খনে লগ পালে, আৰু দ্বিতীয়খনে কিমান কিলোমিটাৰ দূৰত্ব প্ৰথমখন লগ পালে? 90 মাইনাছ 40 হ'লে কিমান? 50 কিলোমিটাৰ। টোটেল যেতিয়া 90 হ'ল, 40 হ'লে দ্বিতীয়খন 50 কিলোমিটাৰ হ'ব অভিয়াছলি, 50 কিলোমিটাৰ দূৰত্ব লগ পালে। এতিয়া কিমান টাইমত? টাইমটো এতিয়া কেনেকৈ কৰিব? এক্সৰ মান কিমান? 40 কিলোমিটাৰ, আৰু প্ৰথম ট্ৰেইনখন ঘণ্টাত কিমান কিলোমিটাৰ যায়? ঘণ্টাত 20 কিলোমিটাৰ স্পীডত যায়, গতিকে 40 কিলোমিটাৰ ট্ৰেভেল কৰিবলৈ কিমান সময় লাগিব? 2 ঘণ্টা লাগিব, 2 আৱাৰ লাগিব। অৰ্থাৎ এ পৰা চি লৈ আহোঁতে 20 কিলোমিটাৰ দূৰত্ব গৈছিলে, 8 বাঢ়িছিলে, আৰু চি পৰা এম পাবলৈ কিমান সময় লাগিব? আৰু 2 ঘণ্টা লাগিব, অৰ্থাৎ 10 AM দুইখন লগ পাব। ঠিক সেইদৰে বি পৰাও টাইমটো উলিয়াব পাৰে। বি ট্ৰেইনখন চলিছিলে 8টা বজাত 8 AM, আৰু লগ পোৱালৈ সিহঁতৰ দূৰত্ব কিমান? 50 কিলোমিটাৰ পাইছিলোঁ, আৰু বি এ ঘণ্টাত কিমান কিলোমিটাৰ চলে? ঘণ্টাত 25 কিলোমিটাৰ চলে, হয় নহয়? আৰু 50 কিলোমিটাৰ চলিবলৈ কিমান ঘণ্টা লাগিব? 2 ঘণ্টা লাগিব। এঘণ্টাত যদি 25 চলে, 50 কিলোমিটাৰ চলিবলৈ 2 ঘণ্টা লাগিব, অৰ্থাৎ 8 AM ডিষ্টেঞ্চ আছিলে, প্লাছ আৰু 2 ঘণ্টা এড কৰি দিয়ক, কিমান? 10 AM দুইখনে লগ পায়। হ'ব, আপোনালোকে বুজি পাইছে। নুবুজিলে ভিডিঅ'টো আকৌ ৰিভাৰ্ট কৰি চাব বা কমেণ্ট কৰিব। ভিডিঅ'টো অলপ দীঘল আছে, কাৰণ কনচেপ্টবোৰ ক্লিয়াৰ কৰিব চাইছোঁ ন, চ' বেয়া নাপাব আপোনালোকে। কনচেপ্টবোৰ ক্লিয়াৰ হ'লেহে মেথছ কৰিব পাৰিব। এনেকুৱা নহয় যে কুৱেশ্যন দিলোঁ এনচাৰ দিলোঁ, তেনেকুৱা নহয় মেথছ বস্তুটো। 5 নম্বৰ কুৱেশ্যনটো চাওক। A thief noticed by a policeman from a distance of 200 meters. The thief starts running and the policeman chases him. The thief and the policeman speed is 10 km and 11 km per hour. What is the distance between them after 6 minutes? কি কৈছে এইটো? এটা পুলিচ ৰখি আছে আৰু এটা চুৰ আছে, বা এইটো দুখন গাড়ীও হ'ব পাৰে, যিকোনো কনচেপ্ট হ'ব পাৰে। আৰু পুলিচজনে চুৰটোৰ পৰা 200 মিটাৰ দূৰত্বত আছে,
আৰু পুলিচটোৱে কি ক'লে চুৰটোৰ মানে দৌৰাই ষ্টাৰ্ট কৰিলে চিন ধৰিবলৈ গ'ল আৰু পুলিচটোৰ স্পীড কিমান দি আছে 11 কিলোমিটাৰ পুলিচৰ স্পীড 11 কিলোমিটাৰ আৰু থিফৰ স্পীড 10 কিলোমিটাৰ পাৰ হাৱাৰ আৰু সিহঁতে দৌৰিব ষ্টাৰ্ট কৰিলে কৈছে যে 6 মিনিটৰ পিছত ডিষ্টেঞ্চ কিমান হ'ব অৰ্থাৎ চেম টাইমৰ পৰা ষ্টাৰ্ট কৰিছে ধৰক পুলিচটো আপোনাৰ 2টা বজাৰ পৰাই দৌৰিছে চুৰটো 2টা বজাৰ পৰাই দৌৰিছে কৈছে 6 মিনিটৰ পিছত ডিফাৰেঞ্চ কিমান হ'ব অবভিয়াছলি পুলিচৰ স্পীড বেছি কাৰণে পুলিচে বেছি দৌৰিব অৰ্থাৎ ডিফাৰেঞ্চ অফ ডিষ্টেঞ্চ হৈছে দুইটাৰ মাজত এইটো কোৱা নাই যে কিমান বজাত বা কিমান টাইমত পুলিচটোৱে চুৰটোক ধৰিব আমি ডিফাৰেঞ্চটো উলিয়াই দিলে হ'ল পুলিচটো 6 মিনিট দৌৰিব আৰু থিফটো 6 মিনিট দৌৰিব এতিয়া ডিফাৰেঞ্চ অফ প্ৰশ্নত কি সুধিছে ডিষ্টেঞ্চৰ ডিফাৰেঞ্চ অফ পুলিচ মাইনাছ ডিষ্টেঞ্চৰ ডিফাৰেঞ্চ থিফ সুধিছে আমি ডিষ্টেঞ্চ অফ হ'লে কি জানো স্পীড ইনটু টাইম মাইনাছ স্পীড ইনটু টাইম ফাৰ্ষ্টটো পুলিচৰ ছেকেণ্ডটো থিফটোৰ টাইমটো একেই দুইটাৰ দুইটাই 6 মিনিট ৰৈছে 6 মিনিটে ৰৈছে 6 মিনিটটো আমি কি হৈ কৰি ল'ব লাগিব ঘণ্টালৈ হেৰি কৰি ল'ব লাগিব গতিকে 60 দি হৰণ কৰি দিলোঁ অৰ্থাৎ 1/10 দুটাৰ টাইম 1/10 পুলিচৰ স্পীড কিমান দি আছে পুলিচৰ স্পীড 11 ইনটু 1/10 মাইনাছ চুৰৰ স্পীড 10 ইনটু 1/10 1/10 দুটাতে আছে কমন লক 1/10 কমন লৈ 11 মাইনাছ 10 কৰি দিলোঁ অৰ্থাৎ 1/10 কিলোমিটাৰ 1/10 কিলোমিটাৰটো যদি এনচাৰ যদি মিটাৰত থাকে 1000 পূৰণ কৰি দিব অৰ্থাৎ 100 মিটাৰ 6 মিনিটৰ পিছত দুইটাৰ ডিষ্টেঞ্চ কিমান হ'ব 100 মিটাৰ হ'ব আপোনালোকে বুজি পাইছে নবুজিলে এবাৰ ৰিফাৰ্ট কৰি ভিডিঅ'টো চাই দিব এইটো প্ৰশ্ন চাওক এনেকৈও সুধিব পাৰে ধৰক চুৰজন পুলিচজনতকৈ 200 মিটাৰ দূৰত আছে পুলিচজনে ইয়াত আছে আৰু পুলিচজনে দৌৰা ষ্টাৰ্ট কৰিলে আৰু পুলিচৰ স্পীড ছেম আছে 11 আৰু চুৰৰ স্পীড 10 কিলোমিটাৰ পাৰ হাৱাৰত দৌৰিছে কিমান টাইমৰ পিছত মানে ধৰিব পুলিচজনে চুৰটোক ধৰিব সেনেকৈও হ'ব পাৰে এতিয়া ধৰক চি পইণ্টত দুইজনে লগ পালে চি পইণ্টলৈ পুলিচজনে কিমান দৌৰিব লগা হ'ল পুলিচজনে 200 মিটাৰটো দৌৰিব লগা হ'লে 200 মিটাৰ লগতে ধৰক এই পইণ্ট এইখিনিৰ পৰা চি লৈ x কিলোমিটাৰ দৌৰিব লগা হ'ল ডিষ্টেঞ্চটো পুলিচৰ ডিষ্টেঞ্চটো আৰু থিফৰ ডিষ্টেঞ্চটো চুৰজনে অনলি x কিলোমিটাৰহে দৌৰিব কাৰণ চুৰজন অলৰেডি 200 কিলোমিটাৰ আঁতৰত আছে এই পুলিচজন হয় নহয় চুৰজন অনলি x কিলোমিটাৰহে দৌৰিব টাইমটো একেই গতিকে উলিয়াই দিয়ক টাইম ইকুৱেল টু ডিষ্টেঞ্চ টাইমটোতো দুজন একে টাইমৰ পৰা ষ্টাৰ্ট হৈ আছে গতিকে কিমান সেই ধৰিব সেইটো উলিয়াই দিলে হ'ল কিমান দূৰত্বত মানে চুৰজনে পুলিচটোক ধৰিব সেইটো কৈ আছিলোঁ যদি প্ৰশ্নটো তেনেকৈ সোধে তেতিয়া আপোনালোকে ছেম কৰিব টাইমটোতো একে টাইমৰ পৰা দুইটা দৌৰিছে ন একে টাইমৰ পৰা ষ্টাৰ্ট আছে গতিকে কি হ'ব টাইম অফ পুলিচ ইকুৱেল টু টাইম অফ চুৰ থিফ টাইম আমি কি জানো ডিষ্টেঞ্চ আপন মাই স্পীড ডিষ্টেঞ্চ আপন মাই স্পীড এজন পুলিচজনৰ আৰু থিফজনৰ আৰু পুলিচজনৰ ডিষ্টেঞ্চ কিমান আছিলে পুলিচজনৰ ডিষ্টেঞ্চ 200 মিটাৰ চুৰজন 200 মিটাৰটো দূৰত আছে ধৰিলোঁ চি পইণ্টত ধৰিলে আৰু x কিলোমিটাৰটো এক্সট্ৰাকৈ অতিক্ৰম কৰিব লগা আছে স্পীড 11 আৰু চুৰজনে অনলি ডিষ্টেঞ্চ কিমান অনলি x কিলোমিটাৰ ৰৈছে স্পীড 10 এইটো আপোনালোকে ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল ক্ৰছ মাল্টিপ্লাই কৰি 10 ইনটু 200 মানে 2000 প্লাছ 10x ইকুৱেল টু 11x 11x বা 10x হ'লে x ইকুৱেল টু 2000 মিটাৰ দূৰত্বত ধৰিব বা 2 কিলোমিটাৰ দূৰত্বত পুলিচজনে চুৰজনক লগ পাব প্ৰশ্নটো যেনেকৈ নোসোধক
কনচেপ্টটো ক্লিয়াৰ থাকিলে আপোনালোকে উলিয়াব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।